মই কাৰ্বি আলঙত বহুতবাৰ আহিছোঁ, কিন্তু আজি এই মিটিঙত পুৰুষ মানুহ নাইয়ে, চব মহিলাই মহিলা, হয়নে? আৰু ইমান মহিলাক একেলগে দৰ্শন কৰাৰ মোৰ সৌভাগ্য হৈছে। মই সকলোকে নমস্কাৰ দিছোঁ। মাতৃজাতিক দৰ্শন কৰা আৰু ভগৱান আই মাতৃক দৰ্শন কৰা একেই কথা। গতিকে আপোনালোকক দৰ্শন কৰি মোৰে মনটো আজি পবিত্ৰ হৈ গ'ল। মই আপোনালোক সকলোকে ধন্যবাদ, প্ৰণাম আৰু নমস্কাৰ জনাইছোঁ। আমাৰ মহিলা উদ্যমিতা অভিযান কাৰ্বি আলঙৰ ৰাইজে কিমান গম পাইছে নাজানো। এই আঁচনিখনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহিলাসকলক একত্ৰিত কৰিছে। মই অলপ আগতে তেজপুৰত আছিলোঁ। মোৰ ৰাজনীতি কৰা 25 বছৰ হ'ল। মই প্ৰথম MLA কেতিয়া হৈছিলোঁ? 2001 চনত। প্ৰথম মন্ত্ৰী কেতিয়া হৈছিলোঁ? 2002 চনত। আৰু আজিলৈকে অসমত মই নাই বুলিও 25-30 হাজাৰখন মিটিং কৰিছোঁ, কিন্তু কোনো মিটিঙৰ টাইম হৈছে 12টা বজা, মহিলাসকল আহি গৈছে 6টা-7টা বজা। আজিলৈকে মই কেতিয়াও দেখা নাছিলোঁ। এইটো প্ৰথম হৈছে। কিয় হৈছে? কাৰণ আগতে কোনো চৰকাৰে কেতিয়াও মহিলাসকলৰ কাৰণে ইমান ডাঙৰ আঁচনি লোৱা নাছিল। 100টা আঁচনি হ'ল বোলে 30% উমেন ৰিজাৰ্ভেশ্যন, কিন্তু আজি আমি যিখন আঁচনি লৈছোঁ ইয়াতে 100% উমেন ৰিজাৰ্ভেশ্যন, 100% অকল মহিলাৰ কাৰণে। ইয়াতে পুৰুষৰ কোনো ভাগ নাই। আজি আমি হাওৰাঘাট সমষ্টিত 33,811 গৰাকী মহিলাক 10,000কৈ টকা দিম। 10,000কৈ যোগ কৰিলে কিমান হ'ব? 33,000 মহিলাক 33 কোটি টকা। ইয়াৰে 1 টকাও পুৰুষৰ একাউণ্টত নাযায়, 100% মহিলাৰ একাউণ্টত জমা হ'ব। আমাৰ অসমত আগতে মহিলাৰ একাউণ্টত ইমান টকা কেতিয়াও জমা হোৱা নাছিল। এই আঁচনিটোত কাৰ্বি আলঙৰ 5টা সমষ্টি আৰু অসমৰ 126টা সমষ্টি, 32 লাখ মহিলা, এগৰাকী দুগৰাকী নহয়, 32 লাখ মহিলাই এই আঁচনিৰ ধন লাভ কৰিব। ইমান উৎসাহ মহিলাসকলৰ মাজত। ৰাতি নুশুৱে, আগদিনা 2 দিন আগৰ পৰাই খবৰ লৈ থাকে, ইজনে সিজনে মোবাইলত কথা পাতি থাকে। মিটিঙৰ দিনা ৰাতিপুৱা আহি যায়, ঘৰত গিৰিয়ে খুৰীয়ে থাকে। মহিলা মিটিঙত আহি গ'ল। এই উৎসাহ কিয় হৈছে? কাৰণ প্ৰথমবাৰৰ বাবে চৰকাৰে মহিলাসকলক এনেকে সন্মান দিছে। টকাৰ কাৰণে নহয়, কাৰোবাৰ ঘৰত হয়তো ইয়াতকৈ বেছি টকাও আছে, কিন্তু চৰকাৰে মহিলাসকলক সন্মান দিছে। এই কথাটো আজি অসমৰ মহিলা সমাজৰ মাজত এটা উৎসাহৰ সৃষ্টি কৰিছে। আৰু বৰাক ভেলীয়ে হওক, কাৰ্বি আলঙে হওক, তেজপুৰে হওক, ধুবুৰীয়ে হওক, ডিব্ৰুগড়ে হওক, সকলোতে মহিলা সমাজৰ মাজত উৎসাহ হৈছে। মোৰ যিটো টাৰ্গেট, আজি আপোনালোক আহিছে, আজি 10,000 টকাৰ চেক পাব, ঘৰত গ'ল, কাম শেষ হ'ল। নহয়, কাম শেষ হোৱা নাই, আজিৰ পৰা কাম আৰম্ভ হ'ল। তাৰমানে আজি আমি প্ৰথম ইনষ্টলমেণ্ট, প্ৰথম কিস্তিৰ ধন আপোনালোকক দিম, কিন্তু আগলৈও আপোনালোকক আমি দিয়ে থাকিম। প্ৰথম মানে শেষ নহয়, প্ৰথম মানে আৰম্ভণি। আমি আপোনালোকক আকৌ ভৱিষ্যতেও আমি আপোনালোকক এনেকে মাতি থাকিম, এনেকে আমি আপোনালোকক দি থাকিম। লাগিবনে নাই? আৰু কাক কাক আৰু নালাগে হাত দাঙকচোন। নালাগে কোন কোন আছে হাত দাঙক? আচ্ছা, লাগা কাক কাক আছে হাত দাঙক? চবকে লাগিব? তেতিয়াহ'লে মোৰ কথা আপোনালোকে ভাল কৰি শুনিব, আৰু যদি বুজি নাই পোৱা মোক সুধিব। প্ৰথম, আজি আমি 10,000 টকাটো ল'লো। 10,000 টকাটো লোৱাৰ লগে লগে মনত ইচ্ছা হ'ব এটা মোবাইল কিনো, মনত ইচ্ছা হ'ব কাপোৰ কিনো, মনত ইচ্ছা হ'ব যে পিকনিকলৈকে যাওঁ, কাৰণ এতিয়া পিকনিকৰ বতাহ চলি আছে। কিন্তু এই 10,000 টকাটো দি আপোনালোকে মোবাইলো নিকিনিব, পিকনিকো নাযাব, কাপোৰো নিকিনিব। এই 10,000 টকাটো লৈ আমি কি কৰিম? 1 নম্বৰ, আমাৰ এটা সেলফ হেল্প গ্ৰুপ আছে। গ্ৰুপৰ একাউণ্টত আমি 10,000 টকাটো জমা দিলোঁ, 1 লাখ হ'ল।
কোনোবাই কাম কৰিব খোজে তাক 25,000 টকা আপোনালোকে লোন দিয়ক গ্ৰুপটো চলিব মহিলাসকলৰো ব্যৱসায় চলিব কোনোবাই ক'ব যে নহয় আমি গ্ৰুপত নিদিও আমি নিজে কৰিম ঠিক আছে আমি কি কৰিম এই 10,000 টকাটো লৈ ছাগলী কিনিলো মৌমাখিৰ বিজনেছ কৰিলো ফিচাৰীত মাছ দিলো সিলাই মেচিন কিনিলো ধুনীয়া ধুনীয়া তাঁতশালত আমি কাপোৰ বনালো আমি নিজে 10,000 টকাটো খৰচ কৰিলো বোলে মই নিজে নোৱাৰো ভয় লাগে কিন্তু মোৰ হাজবেণ্ডৰ দোকান আছে মোৰ হাজবেণ্ডৰ ফিচাৰী আছে মোৰ হাজবেণ্ডৰ খেতি আছে মোৰ হাজবেণ্ডৰ পাইকাৰী বিজনেছ আছে মোৰ হাজবেণ্ডৰ ফিচাৰী আছে গাই গৰু আছে গাহৰি আছে ছাগলী আছে হাজবেণ্ডৰ বিজনেছত এই 10,000 টকাটো লগাই দিয়ক কি কলো তিনটা কলো গ্ৰুপত দিয়ক গ্ৰুপত নিদিলে নিজে খৰচ কৰক নিজে খৰচ কৰিব নোৱাৰিলে হাজবেণ্ডৰ লগত মিলি এই টকাটো আপোনালোকে ভাল কামত খৰচ কৰক 6 মাহ পিছত আমাৰ কাউন্সিলৰ ইলেকশ্যনৰ আগে আগে আমি আপোনালোকৰ আকৌ ঘৰত আহিম ঘৰত আহি আমি খুদিম বাইদেউ টকাটো পাইছিলে নে বোলে টকাটো পালো ক'ত খৰচ কৰিলে বোলে পুৰণা মোবাইলটো বেয়া হৈছিলে নতুন মোবাইল কিনি ললো বোলে কাপোৰ কিনিলো ঠিক আছে তাৰ পিছত বেলেগ এগৰাকী বাইদেউৰ ঘৰত গলো বাইদেউ পইচাটো কি কৰিলে বোলে আমি গ্ৰুপত দিলো ধুনীয়াকৈ বিজনেছ চলি আছে টকাটো ক'ত দিলে বোলে মই সিলাই মেচিন কিনিলো মই সৰু দোকান এখন দিলো ঠিক আছে টকাটো ক'ত খৰচ কৰিলে বোলে মই নোৱাৰো কাৰণে হাজবেণ্ডৰ দোকানত পইচাটো লগাই দিলো বঢ়িয়া আমি আপোনালোকক আকৌ মাতিম সেকেন্ড টাইম আমি আপোনালোকক কিমান দিম 25,000 টকাকৈ আমি আপোনালোকক সেকেন্ড টাইম দিম কিমান কৈ দিম অলপ ডাঙৰ কৰি কওক কিমান কৈ দিম এতিয়া কাবাকটো 25,000 নালাগে কাক নালাগে হাত ডাঙকচোন কাক 25,000 নালাগে আচ্ছা এবাৰ কওক কাক 25,000 লাগিব বঢ়িয়া বহুত খৰচ হৈ গ'ল মোৰ এতিয়া 10,000 দিওঁতে গ'ল 33 কোটি 25,000 দিওঁতে যাব 80 কোটি কিন্তু দিব লাগিব মোৰ ওপৰত বিশ্বাস আছে নে নাই মই দিম বুলি ক'লে দিম বুলি আছে 25,000 লোৱাৰ পিছত এই কোনোবা এগৰাকী মহিলাৰ হেৰি হৈছে অলপ চাই দিব হা চাই দিব আমাৰ মানুহে চাই দিব একদম চিন্তা নকৰিব 25,000 লোৱাৰ পিছত আমাৰ মহিলাসকলৰ ঘৰত আমি আকৌ আহিম যে বাইদেউ 10,000 পালে 25,000 পালে আপোনালোকে 25,000 টকাটো কেনেকে খৰচ কৰিলে বোলে 10,000 টকা পাওঁতে আমাৰ ব্যৱসায় আৰম্ভ কৰিছিলো হলে ঠিক হৈছে সব ঠিক হৈছে ঠিক আছে হ'ব আপোনালোকে চিন্তা নকৰিব ডক্টৰ আছে ধুনীয়াকৈ হৈ যাব বঢ়িয়া 25,000 টকা পোৱাৰ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম এইবাৰ আমি কম যে বাইদেউ 10,000 পালে 25,000 পালে 35,000 হ'ল ব্যৱসায়টো ভাল হৈছে নে নাই বোলে আমাৰ ব্যৱসায়টো এতিয়া আগতকৈ ভাল হৈছে তেতিয়া আমি আপোনালোকক কি কৰিম তৃতীয় বছৰ আমি আপোনালোকক আকৌ ইয়াতে মাতিম আৰু তৃতীয় বছৰ আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম 10,000 গৈ 25,000 হ'ব আৰু 25,000 গৈ 50,000 লৈকে আগবাঢ়িব এইটো হ'ল আমাৰ মহিলা উদ্যমিতা আঁচনিৰ ৰূপৰেখা অৰ্থাৎ মহিলাসকলক আমি এবাৰ নামাতো দুবাৰ মাতিম তিনিবাৰ মাতিম প্ৰথমতে 10,000 দিম দ্বিতীয়বাৰ 25,000 দিম আৰু তৃতীয়বাৰ আমি 50,000 দিম এতিয়া মোক আপোনালোকে কওক যে 10ৰ পৰা 25 আৰু 25ৰ পৰা 50 কোনে কোনে যাব পাৰিব হাত ডাঙৰক এবাৰ বাপৰে সকলো যাব পাৰিব এতিয়া আমাৰ অসমত 32 লাখ মহিলা আছে এই মহিলাসকলৰ ভিতৰত 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে আপোনালোকেও 10,000 25,000 50,000 টকা পোৱাৰ পিছত আপোনালোকেও লাখপতি বাইদেউ হ'ব লাগিব আজি মই ৰাতিপুৱা আহোঁতে
হাওড়াঘাট বিধানসভা সমষ্টিত মই খবৰ লৈছিলোঁ যে আমাৰ ইয়াতে লাখপতি বাইদেউ আছে নে নাই। মই খবৰ পালোঁ আমাৰ হাওড়াঘাটত 2162 গৰাকী লাখপতি বাইদেউ আছে। মই কেইগৰাকী মানৰ নাম কৈছোঁ। ফংলকপেট গাঁৱৰ ৰশ্মি ইংহিপি বছৰত 4,23,000 টকা উপাৰ্জন কৰে। দৌজোখা গাঁৱৰ পিলি কোঁৱৰ 4 লাখ টকা উপাৰ্জন কৰে। ডেন গাঁৱৰ সাবিত্ৰী ৰংপিপি, গোদাবৰী গাঁৱৰ মাইনাও নাৰ্জাৰী, বৰবিল গাঁৱৰ ৰীতামণি হাজৰিকা, পদুমপুখুৰী গাঁৱৰ শৰ্মিলতা বসুমতাৰী, ৰংকুট ব্লক গাঁৱৰ লিপিকা বিশ্বাস, ফুলনি গাঁৱৰ অম্বিকা ৰংপিপি, উত্তৰ ফংলকপেট গাঁৱৰ উৰ্মিলা ৰংফাৰপি, জলজুৰি এনচি গাঁৱৰ ঋতুমণি টেৰাংপি, বৰবিল এনচি গাঁৱৰ মানাই বেপী, পুৰডুং এনচি গাঁৱৰ এবি চাংমা, বালিজান এনচি গাঁৱৰ আৰতী টেৰম্পি, ৰংফুট গাঁৱৰ সাধনা ৰাণী নাথ, উত্তৰ বৰবিল গাঁৱৰ স্বপ্না ৰাণী কৰ্মকাৰ, পাৰখোৱাৰ নিয়তিবালা দাস, প্ৰকৃতাৰী যমুনা খাখলাৰী, প্ৰকৃতাৰী গাঁৱৰ ৰমণী মুছাহৰী, উত্তৰ ফংলকপেট গাঁৱৰ ৰেণুকা ইংটিপি আৰু সেই গাঁৱৰে যোগিতা ৰংহাংপি। এওঁলোকে কিমান উপাৰ্জন কৰে? বছৰি 4 লাখ টকাৰ পৰা 2 লাখ টকা। তাৰমানে হাওড়াঘাটত যদি 2000 মহিলা লাখপতি হ'ব পাৰিছে, চৰকাৰৰ পৰা 10,000, 25,000, 50,000 পালে আপোনালোকো লাখপতি হ'ব পাৰিবনে নোৱাৰিব? লাহেকৈ কৈছে নোৱাৰিব নেকি? ইমান লাহেকৈ কৈছে পাৰিবনে নোৱাৰিব? মইতো ভাবোঁ পাৰিব, কিন্তু লাহে লাহে কওঁতে ভাবিছোঁ ৰাতিপুৱা চাহ খোৱা নাই কাৰণে বলটো কমি গৈছে নেকি। পাৰিবনে নোৱাৰিব? পাৰিব। এতিয়া আপোনালোকে মোক ক'ব যে মামা বিহুৰ আগতে 10,000 দিলে খৰচো কৰিব নোৱাৰিম, কামত লগাব লাগিব। এতিয়া বিহু কেনেকৈ খাম? নতুন বছৰ আহিলে পিকনিক কেনেকৈ যাম? এতিয়া আপোনালোকে মোক কওক, আপোনালোকৰ কোনে কোনে অৰুণোদয় পাই আছে? হাত দাঙকচোন, জোৰেকৈ হাত দাঙক। হাত দাঙিলে কাটা নাযায়, হাত দাঙক। আচ্ছা, কোনে কোনে অৰুণোদয় ঘৰত এটাও পোৱা নাই? ঘৰত যাৰ এটাও অৰুণোদয় নাই, হাত দাঙক। পোৱা নাই? ঠিক আছে। এতিয়া যোনে যোনে অৰুণোদয় পোৱা নাই, হাওড়াঘাট সমষ্টিত নতুনকৈ মই 2,500 অৰুণোদয় দি দিম। হ'ব? সকলোৱে অৰুণোদয় পাব লাগিব। আৰু আজি মই তুলিৰাম ৰংহাঙৰ হাতত নতুনকৈ হাওড়াঘাট সমষ্টিৰ কাৰণে 2,500 অৰুণোদয় দি থৈ যাম। নাই পোৱা বুলি হাত উঠোৱা মহিলাসকলক দিব লাগিব। হ'ব? লাগিবনে নালাগিব? আচ্ছা, অৰুণোদয় পালে অহা 20 ফেব্ৰুৱাৰী তাৰিখে কি পাম? আমি কি পাম? আপোনালোকে খবৰটো পাই গ'ল অলৰেডি। কোনে কোনে খবৰ পালে 20 ফেব্ৰুৱাৰীত কিবা এটা পাব বুলি? হে ভগৱান, কেনেকৈ খবৰ পালে ইমান সোনকালে? সঁচাকৈ খবৰ পাইছেনে এনে হাত দাঙিছে? কিমান টকা পাব 20 তাৰিখে? মামাই কিজানি এনেই কৈছে নিদিয়ে। মামাই ক'লে দিবনে নিদিব? মামাক কোনে কোনে বিশ্বাস কৰে? পাক্কা বিশ্বাস কৰে? মামাক ভোট দিবনে নিদিব ইলেকশ্যনত? বিজেপিক ভোট দিবনে নিদিব ইলেকশ্যনত? পাক্কা দিব? ঠিক আছে, মামাই যিহেতু কৈছে 20 তাৰিখে 8,000 টকা পাবই, ৰাতিপুৱা 20 তাৰিখে পুটুং কৰি বেংক একাউণ্টত 8,000 সোমাই যাব। হ'ব? লাগিবনে নালাগিব? পাক্কা লাগিব? ঠিক আছে। এতিয়া আপোনালোকে চাওক, মামাই লাখপতি বাইদেউ দিলে, অৰুণোদয় দিলে, মোদী ডাঙৰীয়াই আমাক চাউল দিলে। এতিয়া আমি কি কৰি আছো? 100 টকাত 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ। পাইছেনে নাই আপোনালোকে? একদম মনৰ পৰা কওক, চেনিৰ কোৱালিটিটো ভাল নে বেয়া? আপোনালোকে টেষ্ট কৰি চাইছে? ভাল নে বেয়া? দালিৰ কোৱালিটিটো ভাল নে বেয়া? নিমখৰ কোৱালিটিটো ভাল নে বেয়া? যদি 100 টকাও গভৰ্ণমেণ্টে নলয়, পুৰা বিনা পইচা দি দিয়ে, কেনেকুৱা লাগিব? কেনেকুৱা লাগিব? ভাল লাগিব? কাৰ কাৰ বেয়া লাগিব হাত দাঙকচোন। আৰু কাৰ কাৰ ভাল লাগিব হাত দাঙক। বাপৰে, এই যে দালি, চেনি, নিমখ লগত আৰু কোনটো বস্তু বাকী আছে? কোনটো বস্তু বাকী আছে? আৰু যদি কিবা কাৰণত ইয়াৰ লগত মিঠাতেল 1 লিটাৰ লাগি যায়, কেনেকুৱা হ'ব? ভাল হ'ব? এইবাৰ আপোনালোকে বিজেপিক ইলেকশ্যনত জিকাই দিয়ক, দালি, চেনি, নিমখ, তেল, মিঠাতেল চব ফ্ৰী। হ'ব? এতিয়া অৰুণোদয় হ'ল, উদ্যমিতা হ'ল, 8,000 হ'ল, বিনামূলীয়া চাউল হ'ল, 100 টকাত দালি, নিমখ, চেনি হ'ল। এইবাৰ বিজেপিক ইলেকশ্যনত জিকাই দিয়ক, 100 টকাটো দিব নালাগে, পাক কৰি বিনা পইচা বস্তু আহি পাই যাব। হ'ব? এই কংগ্ৰেছ চৰকাৰে আমাক আগত কি দিছিলে? লুঙি আৰু ধুতি। বিজেপিয়ে কি দিছে?
অৰুণোদয় লাখপতি দিদি আৰু ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে নিযুত মইনা আঁচনি ল'ৰাবিলাকে মোক কৈ থাকে মামা ছোৱালীক দিলে বাবুবিলাকক একো নকৰে এতিয়া 1 ফেব্ৰুৱাৰীৰ পৰা বাবুবিলাকৰো পঢ়াৰ খৰচ আমি লৈ লম ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এই যে আপোনালোকৰ কাৰণে এই কামবিলাক যে আমি কৰি আছো তাৰ কাৰণে বহুত মানুহে আমাক বেয়াও পায় কেনেকৈ কাৰ্বি আলঙত ইমান ৰাস্তা হৈ গ'ল কেনেকৈ কাৰ্বি আলঙত ইমান দলং হৈ গ'ল কেনেকৈ কাৰ্বি আলঙত মেডিকেল হৈ গ'ল কেনেকৈ কাৰ্বি আলংখন শান্তি হৈ গ'ল সকলো মানুহে আনন্দত আছে তাৰ কাৰণে আমাক বেয়াও পায় কিন্তু মোক বেয়া পোৱা মানুহবিলাকক মই এটাই কথা ক'ম মোক যিমানে গালি পাৰিবি সিমানে 1 কেজি চেনি বেছিকৈ দি দিম মোক যিমানে গালি পাৰিবি 1 লিটাৰ তেল মই বেছিকৈ দি দিম মোক যিমানে গালি পাৰিবি অৰুণোদয় টকা ইমানে বঢ়াই গৈ থাকিম সেইকাৰণে তেওঁলোকে বুজি পাইছে যে মামাক গালি পাৰিলে আমাৰ বিপদহে হয় 117 টকা দাম আছিল 100 টকালৈকে কমাই দিলে মামাই এতিয়া আপোনালোকে এনেকৈ আমাক সাপোর্ট কৰি গৈ থাকক আমি আপোনালোকক আগুৱাই লৈ লৈ গৈ থাকিম যাতে আমাৰ অসমখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰো আজি আমাৰ হাওৰাঘাট সমষ্টিত 32,090 গৰাকী মহিলাই অৰুণোদয় পাইছে আজি মই 2,500 অৰুণোদয় ইয়াতে যোগ কৰি দিলো যিসকলে পোৱা নাই মই আমাৰ এমএসসি সকলক অনুৰোধ কৰিম বাছি 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 দুখীয়া মানুহ যোনে পোৱা নাই তেওঁলোকক যাতে এবাৰ দি দিয়াৰ ব্যৱস্থা কৰে কতো যাতে কোনো গণ্ডগোল নকৰে ধুনীয়াকৈ যাতে দি দিয়ে আমাৰ ইয়াতে নিযুত মইনাত 1,222 গৰাকী ছাত্ৰী আজি উপকৃত হৈছে সকলোতকৈ ডাঙৰ কাম মই যেতিয়া ইয়াতে কাউন্সিলৰ ইলেকশ্যনত আহিছিলো তেতিয়া মই কৈছিলো যে ডকমকাৰ মানুহ যেতিয়া কোঠৰীত যাব লাগে হয় বোকাজানেদি যাব লাগে নহলে হোজাই হৈ যাব লাগে আজি ডকমকাৰ পৰা কোঠৰীলৈকে 40 কিলোমিটাৰৰ ৰাস্তা বনি আছে আপোনালোকে যাতে ডাইৰেক্টলি কাজিৰঙা কোঠৰী গৈ পাব পাৰে ৰাজু টিছুৰ ইলেকশ্যনত আহোঁতে 87 কৰো আজি এই যে ডকমকা টাউনৰ মানুহ কোঠৰীত যাব পাৰিব কাৰ্বি আলঙৰ মাজেদি নগাঁও দি যাব নালাগে গোলাঘাট দিও যাব নালাগে এই কামবিলাক আগত কোনে কৰিছিল এতিয়া ডিফু টাউনত ফ্লাইঅভাৰ হ'ল আমি ইয়াতে সৈনিক স্কুল কৰিম যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে মিলিটাৰীত জইন কৰিব পাৰে কাৰ্বি আলঙত মই লাগি আছো সিআৰপিৰ এটা ৰিক্ৰুটমেণ্ট চেণ্টাৰ খুলিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালী যাতে সিআৰপি চাকৰিত ইয়াৰ পৰা সোমাব পাৰে আজি এই গোটেই কামবিলাক কোনে কৰিছে নৰেন্দ্ৰ মোদী তুলিৰাম ৰংহাং আৰু বিজেপিৰ চৰকাৰখনে কৰিছে আজি আপোনালোকক কোনে ইমান মৰমত মাতি আনিছে তুলিৰাম ৰংহাঙে মাতি আনিছে বেলেগ আগতে কোনেও কৰা নাছিল আগৰ কোনো সিএমএ মানুহক ইমান মৰম কৰা নাছিল যেনেকৈ আজি আপোনালোকক তুলিৰাম ৰংহাঙে ইয়াত মাতি আনিছে এটা হাত চাপৰি মাৰি দিয়ে তুলিৰাম ৰংহাঙক ধুনীয়াকৈ ডাঙৰ কৰি মাৰি দিয়ে এটা হাত চাপৰি আজি কাৰ্বি আলঙৰ পৰিৱৰ্তনে বহুত মানুহৰ মনত হিংসাও কৰে যে ইমান ডেভেলপমেণ্ট হ'ব পাৰেনে আজি আমি সকলোৱে লগ লাগি কাৰ্বি আলঙৰ দুখীয়া দৰিদ্ৰ পিছপৰা মানুহৰ উপৰিও কাৰ্বি আলঙৰ আজি ভাবিব নোৱাৰা উন্নতি আমি আগুৱাই লৈ গৈছো আৰু আমি আপোনালোকক কাম কৰিম 10,000 25,000 50,000 আপোনালোকক আমি লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰিম মই বহুত দীঘলীয়াকৈ নকওঁ কাৰণ আপোনালোক ঘূৰি যাব লাগিব বহুতৰ ঘৰ পাহাৰত যাওঁতে সময় লাগিব গোটৰ সভানেত্ৰী ইয়াতে কোন কোন আছে হাত দাঙকচোন হাত দাঙি দিয়ক সকলোৱে গোটৰ সভানেত্ৰীসকলে ধুনীয়াকৈ গোটৰ সভানেত্ৰীসকলে হাতখন দাঙি অলপ দেৰি ৰাখি থক মই যাতে চাব পাৰোঁ ঠিক আছে এতিয়া ইয়াতে 32,000 মানুহ আছে মহিলা আই মাতৃ এজন এজন কৰি যদি কাউণ্টাৰত যায় ৰাতি 8টা বাজি যাব সেইকাৰণে আমি কি কৰিম ভিঅ বাইদেউসকলক আমি চেকখন দিম ভিঅ বাইদেউসকল 1 2 3 কাউণ্টাৰত যাব গোটৰ সভানেত্ৰীসকল কাউণ্টাৰত উঠি যাব গোটৰ সভানেত্ৰীসকলে চেক কেইখন ল'ব 10খন 12খন চেক ল'ব আৰু আপোনালোক ইয়াত বহি থাকিব আপোনালোকক বিলাই দিব হ'ব বুজি পালে আমি দিম ভিঅ দিব গোটৰ সভানেত্ৰীয়ে আপোনালোকক দিব কিন্তু চেকখন লৈহে ঘৰত যাব কাৰণ আজিতো হাজবেণ্ডে চাহ খাব পোৱা নাই যদি চেকখন লৈ নাযায় ঘৰত বহুত জোকাব আজি সেইকাৰণে আপোনালোকে ইয়াৰ পৰা চেকখন লৈ যাব আকৌ আপোনালোকক লগ পাম 20 তাৰিখে যেতিয়া আমি অৰুণোদয় 8,000 টকা দিম তেতিয়া আমি আপোনালোকক আকৌ লগ পাম আকৌ কথা পাতিম আপোনালোকক আমি আগবঢ়াই লৈ যাম সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী